Hey guys, welcome back to my channel. কি খবৰ আপোনালোকৰ ভালে আছে নে সকলো কি কৰিছে আপোনালোকে একেদিন নিশ্চয় সৰস্বতী পূজাৰ প্ল্যানিং কৰি আছে আমাৰ ছোৱালী সকলে যেহেতু সৰস্বতী পূজা আহিছে আৰু মই আপোনালোকৰ কাৰণে সৰস্বতী পূজা ফেশ্বন বুকৰ দ্বিতীয়টো ভিডিও লৈ আহিছো আজি প্ৰথমটো ভিডিও ইতিমধ্যে আপলোড হৈছে আৰু আপোনালোকে বহুত মৰম দিছে মোক ভিডিওটো বহুত লাইকস আহিছে কমেন্ট আহিছে আৰু বহুতে শেয়াৰো কৰিছে মই দেখিছো আৰু মোক ইনষ্টাগ্ৰামতো বহুতে মেছেজ কৰিছে ভিডিওটো ভাল হোৱা বুলি মানে যেটো মই কাপোৰৰ ভিডিও দেখিছিলো তো সেই কাৰণে সকলোকে ধন্যবাদ ভিডিওটো চোৱা বাবে আৰু আজি মই আপোনালোকক দেখুৱাম এটা সিম্পল নিউড মেকআপ কেনেকৈ কৰিব পাৰো মানে আমি দিনত কৰিব পৰাকৈ কেনেকৈ এটা মেকআপ নিজে সেলফ মেকআপ হয় কেনেকৈ আমি কৰিব পাৰো খুব কম বস্তুৰে বাজেটৰ আৰু মই এটা মোৰ ফেসত কৰি আছো এটা একদম সিম্পল মেকআপ আৰু এই মেকআপটো মই কেনেকৈ ক্ৰিয়েট কৰিলো তো গুটেখিনি দেখুৱাম বলক ভিডিওটো ষ্টাৰ্ট কৰো মই এতিয়া ভালদৰে মুখখন ফেস ওয়াশ কৰি ললো আৰু এতিয়া স্কিন টোনাৰ ইউজ কৰিব লাগে কিন্তু মানে মেকআপ কৰা আগতে স্কিন টোনাৰ ইউজ কৰিব লাগে কিন্তু আজি মই স্কিন টোনাৰ ইউজ নকৰো স্কিন টোনাৰৰ জাগাত ইউজ কৰিম মই ৰ'জ ওয়াটাৰ যিখিনি বস্তু নহলে নহয় সেইখিনি বস্তুৰে মই আজি মেকআপ কৰি দেখুৱাম এই কাৰণ ৰ'জ ওয়াটাৰ সবৰে ওচৰত থাকে তো মই স্কিন টোনাৰৰ জাগাত ৰ'জ ওয়াটাৰ ইউজ কৰিছো প্ৰথমতে ৰ'জ ওয়াটাৰখিনি এনেকৈ এন্ডাৰ এপ্লাই কৰি লৈছো আৰু এতিয়া মই ময়শ্চাৰাইজাৰ ইউজ কৰিম আপোনালোকে যি ইউজ কৰে ময়শ্চাৰাইজাৰ তাকে লগাব মই এনে ডেইলি যোনটো ইউজ কৰো বায়োটিকৰ ময়শ্চাৰাইজাৰটো মই হেতুৱে অকমান ইউজ কৰি লৈছো প্ৰথমতে যেহেতু সৰস্বতী পূজা উপলক্ষে আমি দিনটো ঘূৰাৰ দৰে হয় ন কাৰণ প্ৰথমতে আমাৰ স্কুল বা কলেজত যাম তাৰ পিছত ধৰক দিনটো মানে আমি সৰস্বতী পূজা বুলি ক'লে কি হয় আমাৰ সাধাৰণতে আমাৰ ফুৰা চকাটো অকমান বেছি হয় ফ্ৰেণ্ডৰ লগত ৰেষ্টুৰেণ্টত খাবলৈ যাওঁ বা ক'ৰবাত পাৰ্কলৈ যাওঁ বা ফুৰিবলৈ যাওঁ তো দিনটো যেহেতু আমি ঘূৰি থাকিম তো স্কিনটো ভালদৰে ময়শ্চাৰাইজ কৰি ল'ব লাগে তো এইটো ষ্টেপ স্কিপ নকৰিব ময়শ্চাৰাইজাৰটো আপোনালোকে ইউজ কৰিবলৈ নাপাহৰিব ময়শ্চাৰাইজাৰটো ভালদৰে এপ্লাই কৰি ললো আৰু এতিয়া নেক্সট ষ্টেপটো হ'ল মোৰ জনছনৰ মই বেবী অইলটো ইউজ কৰিম যেহেতু এতিয়া বতৰবোৰ অকণমান শুকান তো স্কিনটো টানি ধৰে সেইকাৰণে মই জনছনৰ এই বেবী অইলটো অকণমান জাষ্ট 2 ড্ৰপ সকলৰ অইলি স্কিন তেখেতসকলে এইটো ষ্টেপ স্কিপ কৰিব মোৰ অকণমান কম্বিনেশ্যন স্কিন হয় অকণমান ড্ৰাই অকণমান নৰ্মেল তো মোৰ এইবোৰ পোৰ্শন অকণমান ড্ৰাই হৈ যায় তো সেয়ে যেতিয়া মই এই বেবী অইলটো লগাই দিম তো অকণমান স্কিনটো মানে কি নৰ্মেল হৈ থাকিব তো মই অকণমান বেবী অইলটো লগাই দিছোঁ আৰু স্কিনটো অকণমান ব্ৰাইট লাগিব যেতিয়া আমি ফাউণ্ডেশ্যন ইউজ কৰিম ন যেতিয়া অইলটো তলত লগাই ল'ম যদিহে আপোনালোকৰ বেবী অইল নাই আপোনালোকে নাৰিকলৰ তেলো ল'ব পাৰে মানে যিয়ে অইলে নলওক কিন্তু যেতিয়া অইলটো ল'ব ফাউণ্ডেশ্যন লগোৱাৰ পিছত কিবা এটা জিলিকনি আহে তো মই সেই বস্তুটো ভাল পাওঁ তো অকণমান বেবী অইল লগাই লৈছোঁ আৰু নিকোটো এনেদৰে অকণমান ইউজ কৰি দিছোঁ এতিয়া হৈ গ'ল আৰু এতিয়া লগাম ফাউণ্ডেশ্যন আৰু ফাউণ্ডেশ্যন লৈছোঁ মই এইটো ফ্ল'ৰমাৰৰ ফুল কভাৰেজ ফাউণ্ডেশ্যন আপোনালোকে যি ফাউণ্ডেশ্যন ইউজ কৰে বা আগতে যি এপ্লাই কৰিছিল আপোনালোকে যিকিনো ইউজ কৰিব পাৰে যে এইটোৱে ল'ব লাগিব তেনেকুৱা কোনো কথা নাই আৰু যেহেতু এই মেকআপ ভিডিওটো স্কুল গোয়িং গাৰ্লৰ কাৰণেও হয় মই আজি পাফ ইউজ নকৰোঁ অকল হাতেৰে মেকআপ কৰি দেখুৱাম আপোনালোকক মানে পাফ ইউজ নকৰাকৈ হাতেৰে কেনেকৈ মই মানে মেকআপখিনি ভালদৰে কৰোঁ সেইটো দেখুৱাম তো মোৰ ফাউণ্ডেশ্যন এপ্লাই হৈ গ'ল আৰু এতিয়া এপ্লাই কৰিম মই ফিটমিৰ এই লুজ পাউডাৰটো আপোনালোকে যিকিনো লুজ পাউডাৰ ল'ব পাৰে যিকিনো ব্ৰেণ্ডৰে বা আপোনালোকে ৰ'জ পাউডাৰো ল'ব পাৰে কিন্তু মোৰ ওচৰত এইটো আছে তো মই এইটো লৈছোঁ যেতিয়া আমি লুজ পাউডাৰ বা ৰ'জ পাউডাৰ আমি এপ্লাই কৰোঁ তেতিয়া আমাৰ ফাউণ্ডেশ্যনটো ভালদৰে বহি যায় তো এইটো ষ্টেপ কেতিয়াও স্কিপ নকৰিব ফাউণ্ডেশ্যন লগাই উঠি কিবা এটা লুজ পাউডাৰ বা ৰ'জ পাউডাৰ কিবা এটা এপ্লাই কৰিব তেতিয়া আমাৰ মেকআপটো ভালদৰে বহি যায় ভিডিঅ' কৰি থকা সময়ত এটা বস্তু মোৰ ন'টিছ কৰাই নহ'ল এতিয়াহে মই দেখিছোঁ যে মোৰ টপটোৰ এটা ফালৰ চিলাই অকণমান খুলি গৈছে মই দেখাই নাছিলোঁ কিন্তু এতিয়া ভিডিঅ'টো হ'লে যিহেতু আপলোড নিদিয়াকৈ কেনেকৈ থাকোঁ তো আপোনালোকে সেইটো ইগন'ৰ কৰিব ইমান হেভি নহয় যিহেতু সৰস্বতী পূজাৰ দিনত হয় তো দিনত ইমান হেভি মেকআপ ভাল নালাগে লাইট মেকআপে ভাল লাগে তো হৈ গ'ল পাউডাৰ এপ্লাই কৰিলোঁ আৰু এতিয়া মই আইব্ৰ' আঁকিম এইটো একদম স্কিপেবল নহয় আৰু এইটো একদম স্কিপ নকৰিব এইটো ষ্টেপ কাৰণ
আমাৰ যেতিয়া আমি এটা মেকআপ কৰিম তেতিয়া যদি আমি আইব্ৰোটো ভালদৰে আঁকি নলওঁ বা আইব্ৰোটো আমি নাকো বা আইব্ৰোটো ইমান ধ্যান নিদিওঁ তেন্তে মেকআপটো একদম বেয়া দেখাব মই আইব্ৰোটো আঁকি ললো এই চাওকচোন বেছি ডাৰ্কও আঁকা নাই নৰ্মেলি আঁকিছো আৰু যেহেতু আইব্ৰোটো আঁকা হৈ গ'ল তো আইব্ৰো সাইডে সাইডে অকণমান ব্লেক ব্লেক হৈ যাব পাৰে তো সেইকাৰণে মই অকণমান ফাউণ্ডেশ্যন লৈ কিনে এইটো সাইড দুটা কভাৰ কৰি দিছোঁ যাতে কিবা যদি লাগি আছে এক্সট্ৰা কালাৰ তো সেই এক্সট্ৰা যদি কালাৰ লাগি গৈছে আইব্ৰো তো তেতিয়া মিলি যাব আমার আইব্ৰোটো ৰেডি হৈ গ'ল আইব্ৰো আঁকা হৈ গ'ল আৰু এতিয়া লগাম মই আইশ্যাডো পেলেট লৈছোঁ মই শিৱানাৰ আইশ্যাডো কালাৰ লৈছোঁ শিৱানাৰ আইশ্যাডো পেলেটখন লৈছোঁ আৰু ইয়াতে নিউড কালাৰো আছে এনেকুৱা নৰ্মেল টাইপৰ কালাৰো আছে যোনটো লওঁ এতিয়া আপোনালোকে যেনেকুৱা টাইপৰ কাপোৰ পিন্ধে তাৰ ওপৰত ডিপেণ্ড কৰি কিনে আপোনালোকে কালাৰ ইউজ কৰিব পাৰে মই এতিয়া বেকগ্ৰাউণ্ডটো আঁকি মই এইটো অৰেঞ্জেৰে আৰু তাৰ ওপৰত ল'ম মই এইটো গোল্ডেন এইটো অকণমান স্পাৰ্কেল থকা গোল্ডেন এইটো আঁকি মই অৰেঞ্জৰ ওপৰত বেকগ্ৰাউণ্ডটো মই অৰেঞ্জ যদি আঁকি আছোঁ অকণমান লাইট হৈছে আৰু অকণমান লগাই দিওঁ এতিয়া মই আঙুলি ইউজ কৰোঁ যদি কাৰোবাৰ ওচৰত ব্ৰাছ নাথাকে আপোনালোকে চিন্তা নকৰিব আঙুলিৰেও এনেকৈ আঁকিব পাৰি আইশ্যাডো হৈ গ'ল মোৰ আৰু এতিয়া মই ইউজ কৰিম আইলাইনাৰ লেকমি আইলাইনাৰ লৈছোঁ আপোনালোকে যিকোনো আইলাইনাৰ ব্যৱহাৰ কৰিব পাৰে একেবাৰে সাইডৰ কৰ্নাৰটো অকণমান এনেকৈ টানি দিওঁ মই যেহেতু মই আইলেছ ব্যৱহাৰ কৰি নেদেখুৱাওঁ আজি আপোনালোকক অকণমান এনেকুৱাকৈ দিছোঁ ভাল লাগিব লুকটো আৰু এতিয়া কি বাকী আছে মাস্কাৰাটো আপোনালোকে যদিহে আপোনালোকৰ ওচৰত আছে মাস্কাৰা ইউজ কৰিব পাৰে আৰু যদিহে নাই আপোনালোকে কি কৰিব মই এটা বস্তু শিকাই দিম যদিহে মাস্কাৰা নাই কি কৰিব যোনটো আইলাইনাৰ জিবাত ব্ৰাছ থাকে সেই ব্ৰাছ পাতেৰে মানে আপোনালোকে এনেকুৱা কৰি দিব মাস্কাৰা টাইপ আপোনালোকে এইটো কৰিব পাৰে আৰু যেহেতু মোৰ আছে মাস্কাৰা তো মই মাস্কাৰাটো ইউজ কৰি লওঁ এইটো মাস্কাৰা লৈছোঁ মই ব্লু হেভেনৰ যদিহে কাজল ইউজ নকৰে তেতিয়া আমি যোনটো দি আইব্ৰো আঁকিছিলোঁ আইব্ৰো পেঞ্চিল বা আইব্ৰো জেল যিটো থাকে সেইটো আপোনালোকে ব্লেকটো লৈ কিনে এনেদৰে কাজল লেফ্ট সাইডত লগাই দিব পাৰে মোৰ গালত দুটা কিউট পিম্পলছ উঠিছে বেছি ডাৰ্ককৈ নহয় জাষ্ট পাতলকৈ লগাই দিব অকণমান ক্ৰিমি হোৱাইটটো লৈ কিনে সাইডখিনিত এনেদৰে লগাই দিব পাৰোঁ যেটো আমাৰ চকুৰ গুৰিৰ এই বস্তুটো অকণমান ডাৰ্ক থাকে যদিহে লগাই দিও ভাল লাগিব হৈ গ'ল আৰু এতিয়া ইউজ কৰিম হাইলাইটাৰ আমাৰ অলমোষ্ট মেকআপ হৈ গ'ল এতিয়া হাইলাইটাৰটো ইউজ কৰিব আছে হাইলাইটাৰটো মই কোনো ধৰণৰ ব্ৰাছ ইউজ নকৰোঁ হাতেদি ইউজ কৰি দেখুৱাম মোৰ হাইলাইটাৰত 5টা কালাৰ আছে এই 5টা এনেদৰে আমি মিক্স কৰিও লগাব পাৰোঁ বা এটাকৈ লগাব পাৰোঁ প্ৰথমতে আমাৰ নাকৰ যিডাল ষ্ট্ৰেট লাইন সেইডাল আঁকি ল'ম তেতিয়া নাকটো অকণমান পইণ্টেড লাগিব নাকটো জোঙা টাইপ লাগিব তো সেইকাৰণে নাকৰ এই ষ্ট্ৰেট লাইনডাল আঁকিবলৈ নাপাহৰিব আৰু গালৰ এই পৰ্চনটোত স্মাইল কৰিব যেটো এই পৰ্চনটোত হাইলাইটাৰ লগাব ফাৰ্ষ্ট আমাৰ মেকআপ হৈ গ'ল আৰু এতিয়া আছে লিপষ্টিকটো লগালে মেকআপ ডান হৈ যাব আৰু লিপষ্টিকটো মই অকণমান ডাৰ্ক কালাৰ লগাম যেহেতু মেকআপটো খুব লাইট হৈছে
মেকআপটো খুব লাইট কৰিছোঁ তো সেইকাৰণে লিপষ্টিকটো অকণমান ডাৰ্ক ল'ম আৰু লিপষ্টিক লোৱাৰ আগতে এইটো ষ্টেপ নাপাহৰিব অকণমান এয়া লিপ বাম লগাই ল'ব যাতে আমাৰ ওঠটো মইশ্চাৰাইজ হৈ থাকে নহ'লে ড্ৰাই হৈ যাব যিহেতু মই এতিয়া এনেকুৱা লিকুইড লিপষ্টিক ইউজ কৰিম মেট ফিনিছৰ তো সেইকাৰণে অকণমান লিপটো মইশ্চাৰাইজ কৰি লৈছোঁ যদিহে আপোনালোকৰ লিপটো অকণমান ডাঙৰ দেখিব লাগে মানে ডাঙৰ দেখাব লাগে লিপটো তেন্তে আপোনালোকে লিপ লাইনাৰ ইউজ কৰিব আৰু মই এতিয়া অকণমান হাইলাইটাৰ ইউজ কৰোঁ লিপৰ এই পৰ্চনটোত তেতিয়া দূৰৰ পৰাই অকণমান জিলিকি থাকিব লিপছটো এয়া মোৰ মেকআপ হৈ গ'ল এটা কমেণ্ট পঢ়ি লওঁ কাৰণ এই কমেণ্টটো মানে মই মেছেজ আকাৰে বা কমেণ্টৰ ৰিপ্লাই হিচাপে মই মানে কি লিখি কিনে অকণমান দিবলৈ অসুবিধা হয় তো মই কমেণ্টটো পঢ়ি দিছোঁ জানাতুল বেগমে মোক কৈছিল মোৰ ছোৱালীজনীৰ 6 ইয়াৰ্ছ হৈছে হেভি মেখেলা চাদৰ এযোৰ কেনেকৈ পিন্ধালে কমফৰ্টেবল পাব প্লিজ মোক জনাবাচোন চাওক যেতিয়া হেভি কাপোৰ এযোৰ পিন্ধাব আপুনি কি কৰিব এনেকৈ মেলি কেতিয়াও নিদিব এনেকৈ মেলি ল'লে অলপ আনকমফৰ্টেবল ফিল কৰিব পাৰে যিহেতু সৰু ছোৱালী হয় আৰু কাপোৰযোৰো হেভি তো সেইকাৰণে এনেকৈ মেলি নিদিব হেৰি কাপোৰযোৰ সৰু সৰু মানে সৰু সৰু প্লেট কৰি কিনে জাপি দিব একদম পুৰা প্ৰেছ মাৰিব সৰু সৰু প্লেট কৰি কিনে তো একদম জাপি কিনে পিন্ধাব আৰু আমি কি কৰোঁ আমি বেছিকেলি কি চাদৰখন ল'লে আমি এটা পাকে দিওঁ কিন্তু যিহেতু তাই সৰু ছোৱালী তাইক দুটা পাক দি দিব মানে কঁকালত তাইক দুটা পাক দিব তেতিয়া কাপোৰযোৰো ফিটিং থাকিব আৰু তাই মানে আনকমফৰ্টেবলো ফিল নকৰিব জাপি দিব আৰু কঁকালত দুটা পাক মাৰি দিব এইটোৱে মোৰ টিপছ আপোনালে মোলৈ আৰু এটা কমেণ্ট আহিছিল তেখেতৰ নাম হ'ল সুৰভি শইকীয়া তেখেতে মোক কৈছিল মোৰ নামটো ল'বচোন এবাৰ বা আপোনাৰ ভ্লগ মই বহুত চাওঁ বহুত ভাল লাগে মোৰ আৰু মই ডিব্ৰুগড়ৰ হয় নামটো কি ক'লে সুৰভি শইকীয়া প্ৰথমতে ধন্যবাদ আপোনাক আপুনি মোৰ ভ্লগবোৰ চাই আৰু বহুত মৰম আপোনালৈ এনেদৰে চাই থাকিব ভ্লগবোৰ আৰু ভৱিষ্যতে লগ পাম কেতিয়াবা ন